হয়, ৰাজ্যত এতিয়া যি পঞ্চায়ত নিৰ্বাচনৰ বতাহ সেই বতাহ বোলা দেখা গৈছে আৰু বৰ্তমান মই উপস্থিত আছোঁ বিশ্বনাথ বিধানসভা সমষ্টিৰ যি লেহুগাঁও গাঁও পঞ্চায়ত সেই গাঁও পঞ্চায়তৰ অন্তৰ্গত দগাঁৱত আৰু ইয়াত আছে মোৰ সৈতে ১ নং জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী প্ৰাণদীপ্ত ৰাজখোৱা ডাঙৰীয়া। মই আপোনাৰ ওচৰলৈ আহিছোঁ পোনে ২ নং জিলা পৰিষদৰ প্ৰাৰ্থী আপুনি কেনেধৰণে আশা কৰিছে বা আজি দেখা গৈছে যে প্ৰতি ঘৰে ঘৰে গৈ বা প্ৰতিটো বুথত আপোনালোকৰ যি প্ৰচাৰ সেই প্ৰচাৰ আপোনালোকে চলাইছে? হয়, আমাৰ বিজয় ইতিমধ্যে নিশ্চিত হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ সকলো প্ৰাৰ্থীয়ে বিজয় নিশ্চিত আমাৰ এই বিশ্বনাথ বিধানসভা সমষ্টিত। আমি ৰাইজৰ ওচৰলৈ আহিছোঁ যে ৰাইজে আমাক 5 বছৰৰ বাবে নিৰ্বাচিত কৰিব। গতিকে সেই আস্থা আমি যে ৰাইজৰ আশীষ ল'বলৈ আহিছোঁ যে অহা 5 বছৰ আমি ৰাইজৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ ৰাইজক সেৱা কৰাৰ যি সুযোগ পাম, গতিকে আমি সেই ৰাইজৰ আশীষ ল'বৰ বাবে আমি আজি ঘৰে ঘৰে আহিছোঁ। দ্বিতীয়তে আমি ৰাইজৰ কাষ চাপিবলৈ কোনো কুণ্ঠাবোধ কৰিবলগীয়া হোৱা নাই। ৰাইজে আমাক আদৰি লৈছে এইকাৰণেই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে যিসমূহ জনহিতৈষী আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিসমূহ আমাৰ 90% তৃণমূল পৰ্যায়ত নিখুঁতভাৱে ৰূপায়িত হৈছে। গতিকে ইমান বৃহৎ একোটা আঁচনি যে নিখুঁতভাৱে ৰূপায়িত হোৱাটোৱেই আমাৰ গৌৰৱ। গতিকে সেই গৌৰৱ জনিত বিষয়বস্তুখিনি লৈ আমি ৰাইজৰ ওচৰলৈ আহিছোঁ আৰু ৰাইজে আমাক আদৰি লৈছে। গতিকে আমি আশা কৰিম ৰাইজক যে বিগত পঞ্চায়তসমূহত ৰাইজে যি ধৰণে উন্নয়ন দেখিলে, আশা কৰিম যে এইবাৰ আমি ৰাইজক আৰু অধিকভাৱে উন্নয়নৰ পথেৰে আগুৱাই নিব পাৰিম। গতিকে আমি সেইটোৱে ভাবিছোঁ যে ৰাইজে আমাক আঁকোৱালি লৈছে। আমাৰ বিশ্বনাথ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ সকলো প্ৰাৰ্থীৰ বিজয় নিশ্চিত। আপোনাৰ সন্মুখত যিগৰাকী প্ৰাৰ্থী আছে 2 নং যি জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ, তেওঁ ফেক্টৰ নহ'ব নেকি? নহয়, ব্যক্তি হিচাপে মই তেওঁৰ কথা নকওঁ, কিন্তু দল হিচাপে তেখেতসকল কেতিয়াও ফেক্টৰ হ'ব নোৱাৰে। মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ যি সফলতাৰ জোৱাৰ, সেই জোৱাৰৰ সন্মুখত যে কিবা ফেক্টৰ থাকিব সেইটো আমি কেতিয়াও বিশ্বাস নকৰোঁ বা ৰাইজেও মানি নলয়। গতিকে সেইটো ফেক্টৰ হ'বই নোৱাৰে। আজি অসমৰ ইমান উন্নয়ন হৈছে, তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি শিক্ষাৰ ক্ষেত্ৰত হওক, ৰাস্তাৰ ক্ষেত্ৰতেই কওক, যে ঘাইপথৰ ক্ষেত্ৰতেই কওক, অন্যান্য ক্ষেত্ৰতেই হওক বা গৃহ বিভাগৰ ক্ষেত্ৰত হয়, আইন শৃংখলাৰ ক্ষেত্ৰত। গতিকে তেনে এখন চৰকাৰৰ বিৰুদ্ধে যে কিবা ফেক্টৰ হ'ব পাৰে বৰ্তমান, সেইটো মই নাভাবোঁ। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিলে 2 নং বিশ্বনাথ জিলা পৰিষদৰ যিগৰাকী প্ৰাৰ্থী প্ৰাণদীপ্ত ৰাজখোৱাৰ মন্তব্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।